নাম ঘোষণা কৰাৰ লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলক আমাৰ অতিথিসকলক সম্ভাষণ জনাবৰ বাবে মই বিনম্ৰ আমাৰ চেতিয়া সন্মিলনী আহোমৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষমা কৰিব মাঞ্চল বিনন্দ কুমাৰ চেতিয়াদেৱক আমাৰ সম্ভাষণ জনাবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থকা আমন্ত্ৰিত অতিথি হিচাপে কাহানিও পৰা নাই ম্লান মিছা দৰবাৰত থাকিব জিলিকি বিভাগৰ অসমীয়া জাতি অসম চেতিয়া সন্মিলনী অসম চেতিয়া সন্মিলনী সময়ৰ সোঁতত বিভক্ত যদিও চেতিয়া বংশ সময়ৰ সোঁতত বিভক্ত যদিও চেতিয়া বংশ আমাৰ অসম চেতিয়া সন্মিলনী আহোমৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ছাৰ গোবিন্দ চেতিয়া ফুকন তেখেতকো আমি সম্ভাষণেৰে সম্ভাষণ জনাবৰ বাবে আহ্বান জনাইছোঁ। এখন সাংস্কৃতিক সম্ভাষণ জনাবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ মাজত থকা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ছাৰ দেৱতী বৰুৱা চেতিয়া চেতিয়া সন্মিলনী আজি পঞ্চম প্ৰতিষ্ঠা দিৱস চৰাইদেউ জিলাৰ দুলাভায়া গাঁৱত আজি অনুষ্ঠিত কৰা হৈছে। গতিকে ইয়াত সুদূৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট সকলো ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াত প্ৰতিনিধিবৰ্গ আহিছে আৰু সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে যে আমাৰ চেতিয়া বংশধৰসকলক সকলোকে একলগ কৰি আমাৰ চেতিয়াৰ বংশধৰসকলক শিপা বিচাৰি যাতে আমি ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ আচল শিপাডালৰ সৈতে পৰিচয় কৰি দিয়াটো হৈছে আমাৰ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য। ৫টা বছৰ অতিক্ৰম কৰা আজি ২০ ডিচেম্বৰত গতিকে আমাৰ এই কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানটো পাতিবলৈ পাই আমি দুলৈখাই গাঁৱৰ ৰাইজ হিচাপে এজন ব্যক্তি হিচাপে খুব আনন্দিত হৈছোঁ আৰু যিমানখিনি পাৰোঁ আমি অতিথিসকলক শুশ্ৰূষা কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ। আমি স্বাগতম জনাইছোঁ টাংলাই বয়কম অসম চেতিয়া সন্মিলনী আহোমৰ এইটো আমাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস ২০২০ চনৰ ২০ ডিচেম্বৰত আমাৰ ডিমৌত অসম চেতিয়া সন্মিলনী আহোম নামৰ এটা অৰাজনৈতিক সংগঠন জ্ঞাতিবৰ্গৰ কাৰণে পৰিয়ালকেন্দ্ৰিক এটা অনুষ্ঠান জন্ম গ্ৰহণ কৰে আৰু সেই অনুষ্ঠানটোৱে আজি আমাৰ ৫টা বসন্ত গৰগী ৬ নম্বৰ বৰ্ষত ভৰি দিছে আৰু সেই সুবাদতে আমি আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব বিচাৰিছোঁ আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে। ইয়াৰ পূৰ্বে পতাকা উত্তোলন, বানফি আৰু আমাৰ মৈদাম তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আৰু আমি পৰৱৰ্তী পৰ্যায়ত অহা ২৬ চনত আমি তৃতীয় দ্বিবাৰ্ষিক অনুষ্ঠান আমি আয়োজন কৰিম আৰু লগতে আপোনালোকৰ সকলোৰে পৰা সহায় সহযোগিতা আশা কৰিছোঁ। আমি যাতে এই প্লেটফৰ্মৰ পৰা গৈ অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্ব দৰবাৰত আমাৰ চেতিয়া যিসকল আমাৰ বংশধৰ আছে সকলো বংশধৰে যাতে আমি অৰ্থনৈতিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ এইটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য। আমি বিভিন্ন ক্ষেত্ৰত যিসকল আমাৰ শৈক্ষিক ক্ষেত্ৰত পিছ পৰি আছে তেওঁলোকক আমি আৰ্থিকভাৱে দিহা পৰামৰ্শ আগবঢ়োৱা আৰু আমাৰ সকলো একগোট কৰি আমাৰ অসমৰ বাহিৰতো আমাৰ চেতিয়াসকল আছে, নাগালেণ্ডতো আছে, আমাৰ অৰুণাচলো আছে, তেখেতলোককো আমি একগোট কৰি আমি আগবাঢ়ি যোৱাটো আমাৰ একমাত্ৰ উদ্দেশ্য। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।